হাতত জমা হোৱা অতিৰিক্ত চৰ্বি কেনেকৈ আপোনালোকে কমাব আৰু এই কুৱেশ্যনটো মোৰ তাত বহুত সংখ্যক লোকে বিশেষকৈ মহিলাসকলে মোক সুধি থাকে মেছেঞ্জাৰতে হওক হোৱাটছএপতে হওক যে মোৰ হাতত বহুত চৰ্বি জমা হৈছে মই কেনেকৈ কমাম আৰু আজি এই ভিডিঅ'টোত মই আপোনালোকক সেই বিষয়ে ক'ব ওলাইছোঁ যে আপোনালোকৰ যদি হাতত চৰ্বি জমা হৈছে তেনেহ'লে কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিব আৰু কি কি কৰিব গতিকে সেইখিনি সেই বিষয়ে কোৱাৰ আগতে আপোনালোকক এটা কথা বুজাই দিব বিচাৰিছোঁ আৰু কথাটো শুনিলে হয়তো আপোনালোকৰ অকণমান বেয়া লাগিব যে হাতত জমা হোৱা চৰ্বিয়ে হওক পেটত জমা হোৱা চৰ্বিয়ে হওক বা ভৰিত জমা হোৱা চৰ্বিয়ে হওক বা আমাৰ লাভ হেণ্ডেলত জমা হোৱা চৰ্বিয়ে হওক যি চৰ্বিয়ে নহওক আমি অকল সেই চৰ্বিখিনি কমাবৰ কাৰণে ধৰি লওক হাতত জমা হোৱা চৰ্বিৰ কাৰণে অকল হাতৰ এক্সাৰচাইজ কৰিয়ে আমি চৰ্বিখিনি কমাব নোৱাৰোঁ পেটত জমা হোৱা চৰ্বিৰ কাৰণে অকল পেটৰ এক্সাৰচাইজ কৰিয়ে আমি চৰ্বিখিনি কমাব নোৱাৰোঁ তাৰ কাৰণে আমি কৰিব লাগিব কি হয় ইণ্টাৰমিডিয়েট ফাষ্টিং লগতে ৱেইট ট্ৰেইনিং নাইবা কেলৰিক ডেফিচিট ডায়েট আৰু তাৰ লগতে ৱেইট ট্ৰেইনিং আমি কৰিবই লাগিব যিমান বেছি আপোনালোকে যিমান বেছি ভালকৈ আপোনালোকে ষ্ট্ৰেংথ ট্ৰেইনিং কৰিব সিমানে আপোনালোকৰ শৰীৰত থকা অতিৰিক্ত চৰ্বি কমিব আৰু যিমানে আপোনালোকে কেলৰিক ডেফিচিটত আপোনালোকে ডায়েট গ্ৰহণ কৰিব সিমানে সোনকালে আপোনালোকৰ শৰীৰৰ অতিৰিক্ত চৰ্বি কমিব কেলৰিক ডেফিচিট কি আমাক দৈনন্দিন জীৱন আমি আমাৰ দৈনন্দিন জীৱন যাপন কৰিবৰ কাৰণে আমাৰ শৰীৰটোক এটা শক্তিৰ প্ৰয়োজন হয় আৰু সেই শক্তিখিনিক মেটাবলিক ৰেট বুলি কোৱা হয় আমাৰ মেটাবলিক ৰেট কিমান হয় আৰু সেই মেটাবলিক ৰেট ধৰি লওক আমাৰ মেইনটেনেন্স কেলৰি বুলি কোৱা হয় সেই মেটাবলিক ৰেটটো আমাৰ মেটাবলিজিমটো আমাৰ শৰীৰত ভালকৈ চলি থাকিবৰ কাৰণে আমি সেই শক্তিখিনি ভালকৈ আহৰণ কৰিবৰ কাৰণে আমাক দৈনন্দিন যিখিনি শক্তিৰ প্ৰয়োজন হয় খাদ্যৰ পৰা সেইখিনি কোৱা হয় মেইনটেনেন্স কেলৰি আৰু সেই মেইনটেনেন্স কেলৰি ধৰি লওক মোৰ ক্ষেত্ৰত বেলেগ হ'ব পাৰে আপোনালোকৰ ক্ষেত্ৰত বেলেগ হ'ব পাৰে প্ৰত্যেকজন মানুহৰ হাইট ৱেইট আৰু এজ হিচাপত সেই মেটাবলিক ৰেট মেইনটেনেন্স কেলৰি বেলেগ বেলেগ হয় ধৰি লওক মোক ডেইলি 2000 কেলৰি লাগে আপোনালোকক হয়তো কাৰোবাক 1500 লাগিব পাৰে কাৰোবাক 2500 কেলৰি লাগিব পাৰে চ' সেই মেইনটেনেন্স কেলৰি যিমান হয় তাতকে আপোনালোকে কম প্ৰথমে 200 বা 300 কেলৰি কমকৈ খাব লাগিব লাহে লাহে যেতিয়া আপোনালোকৰ ফেট কম হ'ব আৰম্ভ হ'ব তাৰপিছত ধৰক 1 কিলো বা 2 কিলো বা 3 কিলো এনেকৈ ৱেইট আপোনালোকৰ কমিল লাহে লাহে সেইমতে আপোনালোকে কেলৰি কাউণ্ট কৰি ডায়েটটো গ্ৰহণ কৰিব লাগিব আৰু তাৰ লগত আপোনালোকে ষ্ট্ৰেংথ ট্ৰেইনিং কৰিব লাগিব কোনোবা দিনা আপোনালোকৰ ৰেজিষ্টেন্স ট্ৰেইনিং বুলি কোৱা হয় কোনোবা দিনা ধৰক আপোনালোকে চেষ্টৰ এক্সাৰচাইজ কৰিলে কোনোবা দিনা আপোনালোকে লেগছৰ এক্সাৰচাইজ কৰিলে কোনোবা দিনা বেকৰ এক্সাৰচাইজ কৰিলে তাৰ মাজে মাজে আপোনালোকে অকণমান এপছৰ এক্সাৰচাইজ কৰিলে ফাংচনেল ৱৰ্কআউট কৰিলে এনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰি থাকিলেহে সোনকালে আপোনালোকে আপোনালোকৰ শৰীৰত জমা হোৱা এক্সট্ৰা চৰ্বি কমাব পাৰিব গতিকে এইখিনি আপোনালোকক ক'লো এই কথাটো মনত ৰাখিব অকল হাতত জমা হোৱা চৰ্বি কমাবৰ কাৰণে অকল হাতৰ এক্সাৰচাইজ কৰি নাথাকিব অভাৰঅল বডিৰ এক্সাৰচাইজ কৰিব ফুল বডিৰ এক্সাৰচাইজ আপোনালোকে সপ্তাহটোত কৰিব গতিকে এতিয়া আহক আপোনালোকক মই আজি 3টা এক্সাৰচাইজ দেখুৱাই দিম এই 3টা এক্সাৰচাইজ যদিহে আপোনালোকৰ জিমত যাবলৈ সময় নাই এই 3টা এক্সাৰচাইজ সপ্তাহত 2 দিন বা 3 দিন এদিন এৰি এদিন আপোনালোকে ঘৰত কৰিব পাৰে যাৰ ফলত আপোনালোকৰ হাতত জমা হোৱা চৰ্বি এইখিনিত জমা হোৱা চৰ্বি বহুত সংখ্যক লোকৰ আৰ্মপিটত জমা হয় বা এই জেগাখিনিত জমা হয় এই ট্ৰাইচেপৰ এৰিয়াখিনিত জমা হয় সেই জমা হোৱা চৰ্বি আপোনালোকে কমাব পাৰিব গতিকে আহক এতিয়া আপোনালোকক ফাৰ্ষ্ট এক্সাৰচাইজটো দেখুৱাই দিম ফাৰ্ষ্ট এক্সাৰচাইজটো হৈছে পুশ আপ আৰু পুশ আপ আমি অকল চেষ্টৰ এক্সাৰচাইজ বুলি ভাবোঁ কিন্তু অকল চেষ্টৰ এক্সাৰচাইজ নহয় পুশ আপ যেতিয়া আমি কৰোঁ আমাৰ প্ৰাইমাৰী মাসল হ'ল চেষ্ট কিন্তু আমাৰ সেকেন্ডাৰী মাসল হ'ল শোল্ডাৰ আৰু ট্ৰাইচেপ গতিকে পুশ আপ কৰিলে আমি আমাৰ হাতৰ ট্ৰাইচেপ মাসল আৰু শোল্ডাৰ মাসলো হিট কৰিব পাৰো এক্টিভ কৰিব পাৰো গতিকে পুশ আপ কৰিবৰ কাৰণে মই আগতে আপোনালোকক দেখুৱাইছো পুশ আপ কৰিবৰ কাৰণে যেটো আমাৰ মেইন পুশ আপ হয় ফুল পুশ আপ হয় হেতু আমি এনেকৈ কৰিব লাগে এইটো কিন্তু বহুত সংখ্যক লোকে এনেকৈ কৰিব নোৱাৰিবও পাৰে গতিকে সেই কাৰণে আপোনালোকে নি দুটা প্ৰথমতে ফ্লোৰত ৰাখি থৈ দিব হিপছ বেছি ওপৰত নাৰাখিব মোৰ নিচিনাকৈ ৰাখি তলত যাব আৰু ওপৰলৈ উঠিব আকৌ তলত যাব আৰু ওপৰলৈ উঠিব গতিকে এই ফাৰ্ষ্ট এক্সাৰচাইজটো হ'ল পুশ আপ এইটো এক্সাৰচাইজৰ জৰিয়তেও আমি আমাৰ হাতত জমা হোৱা চৰ্বি কমাব পাৰোঁ কিন্তু মনত ৰাখিব ডায়েট মেইন গতিকে এই এক্সাৰচাইজটো আপোনালোকে সদায় 3টাৰ পৰা 4টা এক্সাৰচাইজ কৰিব 4টা সেট কৰিব যদি আপোনালোক বিগিনাৰ্ছ তেনেহলে 10 to 15 ৰেপিটেশন কৰিব আৰু যদি বিগিনাৰ্ছ নহয় ইন্টাৰমিডিয়েট হয় তেনেহলে 15 to 20 ৰেপিটেশন কৰিব পাৰে আৰু মই ক'লোৱে যে 3টাৰ পৰা 4টা সেট কৰিব এতিয়া হক সেকেন্ড এক্সাৰচাইজটো মই দেখুৱাই দিওঁ নেক্সট এক্সাৰচাইজটো হৈছে ডাম্বেল কিক বেক আৰু এই এক্সাৰচাইজটো কৰিবৰ কাৰণে আমি স্পাইন ষ্ট্ৰেট কৰি এনেকৈ বেন্ড হ'ম আৰু হাত দুটা দুইখন হাত এনেকৈ ওপৰলৈকে উঠাম আৰু এই যে এলবোটো আছে এলবো এই মাজৰ এংগেলটো আমি 90 ডিগ্ৰীত ৰাখিম বেছি ভিতৰত নাৰাখো বা বেছি বাহিৰতো নাৰাখো 90 ডিগ্ৰী কৰি ৰাখিম আৰু
দুয়োখন হাতেৰেও কৰিব পাৰে, এখন হাতেৰেও কৰিব পাৰে। মই দুয়োখন হাতেৰে প্ৰথমতে দেখুৱাই দিছোঁ। 90 ডিগ্ৰী এংগেলটো মেইনটেইন কৰি আমি ইয়াক ওপৰলৈকে উঠাম, কমপ্লিট 180 ডিগ্ৰী কৰি দিম, আকৌ আনি পেলাই 90 ডিগ্ৰীত আমি কমপ্লিট কৰিম। বেছি ভিতৰলৈকে নানো, কাৰণ বেছি যদি ভিতৰলৈকে আনো তেতিয়া আমাৰ ট্ৰাইচেপ মাছলতকৈ বেছি বাইচেপ মাছল এক্টিভ হৈ যায়। গতিকে সেইটোৰ কাৰণে আমি ইয়াক 90 ডিগ্ৰী কৰি ৰাখি ওপৰলৈকে উঠাম, আকৌ তললৈকে নিম। এলব' আমাৰ ফিক্স থাকিব, শ্বল্ডাৰৰ পৰা এলব' পৰ্চনটো আমাৰ ফিক্স থাকিব। অকল তলৰ পৰ্চনৰ যিখিনি মানে আমাৰ হাত আছে সেইখিনিহে আপ ডাউন হ'ব। আৰু এই এক্সাৰচাইজটো আপোনালোকে এখন হাতেৰেও কৰিব পাৰে। এখন হাতেৰে কৰিলে প্ৰথমতে এই মই যেনেকৈ দেখুৱাইছোঁ সেনেকৈ কৰিব লাগিব, আৰু এখন হাত যেতিয়া কমপ্লিট হ'ব তাৰপিছত আপুনি আনখন হাতেৰে কৰিব পাৰে। এইটো এক্সাৰচাইজ আপোনালোকে 10 to 20 ৰিপিটেশ্যন কৰিব আৰু 3 to 5 ছেট কৰিব পাৰে। এইটো হৈ গ'ল ছেকেণ্ড এক্সাৰচাইজ। এতিয়া আহক 3 নম্বৰ এক্সাৰচাইজটো দেখুৱাই দিওঁ। থাৰ্ড এক্সাৰচাইজটো হৈছে বাইচেপ কাৰ্ল। আমি সকলোৱে জানো এইটো এক্সাৰচাইজ। সেইটো হ'ল আপোনালোকৰ শ্বল্ডাৰৰ পৰা এলবলৈকে হাত দুখন বডিত লগাই ৰাখিব। যিসকল লোক অকণমান শকত তেওঁলোকৰ হয়তো মোৰ নিচিনাকৈ বডিত লাগি নাথাকিব পাৰে, তথাপিতো আপোনালোকে ট্ৰাই কৰিব বডিত লগাই থবৰ কাৰণে। আৰু তলৰ যিখিনি পৰ্চন আছে আমাৰ এলবৰ পৰা ৰিষ্টলৈকে আৰু হেণ্ডলৈকে যিখিনি পৰ্চন আছে সেইখিনি কমপ্লিট তললৈকে ডাউন হ'ব আৰু ওপৰলৈকে উঠিব। এগেইন ডাউন এণ্ড আপ, ডাউন এণ্ড আপ। চ' এইটো হৈ গ'ল বাইচেপ কাৰ্ল। আৰু এই এক্সাৰচাইজটো আপোনালোকে 10 to 20 ৰেপিটেশ্যন কৰিব, 3 to 4 ছেট। এতিয়া হয়তো বহুত সংখ্যক লোকৰ ঘৰত ডাম্বেল নাথাকিবও পাৰে, গতিকে আপোনালোকক কৈ দিছোঁ যে অকল ডাম্বেলেদিয়ে যে কৰিব লাগিব এই এক্সাৰচাইজটো তেনেকুৱা কোনো কথা নাই। আপোনালোকে 1 লিটাৰ পানীৰ বটল দুইখন হাতত এটা এটা লৈ পেলাইও কৰিব পাৰে, নাইবা ৰেজিষ্টেঞ্চ বেণ্ড আপুনি কিনি ল'ব পাৰে, ৰেজিষ্টেঞ্চ বেণ্ডেদিও কৰিব পাৰে। গতিকে এনেকুৱা ধৰণৰ মানে নিজে ঘৰত বনাই ল'ব পাৰে কিছুমান সঁজুলিৰ জৰিয়তেও আপোনালোকে এই 3টা এক্সাৰচাইজ কৰিব পাৰে। গতিকে এই কথাটো আপোনালোকে মনত ৰাখিব যে আগতেও ক'লোঁ যে অকল এই এক্সাৰচাইজ কেইটাই আপোনালোকৰ হাতত জমা হোৱা ফেটছ কেতিয়াও নকমায়। তাৰ লগত আপোনালোকে প্ৰপাৰ কেলৰি ডেফিচিট ডায়েট নাইবা ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ হাতত জমা হোৱা এক্সট্ৰা চৰ্বি, অকল হাতৰ বুলি নহয় শৰীৰত জমা হোৱা এক্সট্ৰা চৰ্বি আপোনালোকৰ অতি সোনকালে কমিব। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই। নতুন নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে আহিম। ধন্যবাদ।